ব্ৰা কাটটো ডাঙৰকৈ কাটিবৰ কাৰণে চাওক কাগজখনত মই ব্ৰা কাটৰ শ্বেপটো আঁকি লৈছোঁ। এতিয়া চাওক ছাইডৰ ফালে 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ, মানে এইফাললৈ 1 ইঞ্চি বহাই লৈছোঁ আৰু শুকপতিৰ ছাইডৰ ফালে চাওক 1.2ত এটা বিন্দু দিছোঁ। দেখিছেনে? এই আঁচডালৰ পৰা 1.2ত এটা বিন্দু দিছোঁ আৰু বিন্দু দুটা ব্ৰা কাটৰ শ্বেপটোৰ সৈতে এনেদৰে মিলাই ল'লোঁ। ব্ৰা কাটৰ শ্বেপটো মিলাই ল'লোঁ। এতিয়া চাওক ওপৰ ভাগলৈ এই আঁচডালৰ পৰা দেখিছেনে 0.7ত এটা বিন্দু দিছোঁ, মানে এইফালে 0.7 বহাই লৈছোঁ আৰু ছাইডৰ ফালেও চাওক 0.7 বহাই লৈছোঁ। দেখিছেনে? ইয়াৰ পৰা 0.7ত এটা বিন্দু দিছোঁ। যদি আপোনালোকক ব্ৰা কাটটো অকণমান দকৈ কটা লাগে তেনেহ'লে চাওক ওপৰৰ পৰা দেখিছেনে 0.1ত এটা বিন্দু দিছোঁ। আপোনালোকে 0.2 ল'ব পাৰে। যদি বেছিকৈ কটা লাগে তেতিয়া আপোনালোকে 0.2 লৈ ল'ব। এতিয়া চাওক ব্ৰা কাটৰ শ্বেপটো মই বিন্দুকেইটাৰ সৈতে এনেদৰে মিলাই ল'লোঁ আৰু এইফালেও চাওক এই বিন্দুটোৰ পৰা দেখিছেনে তলৰ ভাগলৈ ব্ৰা কাটটো মিলাই লৈছোঁ। এতিয়া চাওক ওপৰৰ বিন্দুটোৰ পৰা দেখিছেনে এই বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ। ব্ৰা কাটটো শ্বেপটো মই আকৌ অকণমান ভালদৰে মিলাই লৈছোঁ। দেখিছেনে? ব্ৰা কাটটো